এতিয়া ঘটনাটা হৈছে এইটো যেহেতু এটা ইলেক্ট্ৰিচিটি বোৰ্ডৰ একটা পোষ্ট হয়, কিন্তু গৌৰীপুৰ এপিডিচিএলৰ তৰফৰ পৰা এইবিলাক চোৱা চিতা কৰাটো দৰকাৰ আছিল, কিন্তু ইমান মানে এটা ৰিস্ক হৈ আছে পোষ্টটো ইয়াতে। অতি সোনকালে যদি ইয়াৰ পৰা এই পোষ্টটো যদি আঁতৰাই নিদিয়ে গৌৰীপুৰ এপিডিচিএলৰ তৰফৰ পৰা, তেনেহ'লে ইয়াতে মানুহ কাৰেণ্টত লাগি মানুহৰ বহুত ক্ষতি হোৱাৰ বা জীৱন নাশৰো ভাবুকি হ'ব পাৰে। কাৰণটো হ'ল এইটো নেগলিজেঞ্চি, অফিচিয়েলি এইটো নেগলিজেঞ্চি। ইয়াতে যিহেতুকে লাইট অফিচত SDOৰ পৰা আৰম্ভ কৰি ইলেক্ট্ৰিচিটি বোৰ্ডৰ ইঞ্জিনিয়াৰ পৰ্যন্ত চবেই থাকে, বিভাগীয় কৰ্তৃপক্ষ চবেই থাকে। এইবিলাক চোৱা চিতা নকৰে, ৰাইজৰ ক'ত অসুবিধা হয় সেইবিলাক নাচায়। এইটো স্থানটো হৈছে গৌৰীপুৰ পোষ্ট অফিচৰ আগফালে। এইটোতো এটা মেইন ৰোড, এটা হাইৱেৰ লগতে। ইয়াতে যদি এই পোষ্টটো যদি পৰে তেনেহ'লে মানুহৰ মানে যান যোৱাৰ পৰ্যন্ত ইয়াত ভাবুকি হ'ব পাৰে আৰু মানুহ ইয়াত জখমো হ'ব পাৰে, কাৰেণ্টত মানুহ শ্বৰ্ট কৰি মৰিবও পাৰে। যদি অতি সোনকালে যদি এইটো এই পোষ্টটো যদি ৰিপেয়াৰ নকৰে বা ইয়াৰ পৰা উঠাই নলয়, তেনেহ'লে আমি গৌৰীপুৰৰ ৰাইজে ইয়াৰ কাৰণে যিটো আমাৰ ব্যৱস্থা ল'ব লাগে, আন্দোলন কৰিব লাগে, আমি এইটো কৰিম। এতিয়া ঘটনাটা হৈছে এইটো যেহেতু এটা ইলেক্ট্ৰিচিটি বোৰ্ডৰ একটা পোষ্ট হয়, কিন্তু গৌৰীপুৰ এপিডিচিএলৰ তৰফৰ পৰা এইবিলাক চোৱা চিতা কৰাটো দৰকাৰ আছিল, কিন্তু ইমান মানে এটা ৰিস্ক হৈ আছে পোষ্টটো ইয়াতে। অতি সোনকালে যদি ইয়াৰ পৰা এই পোষ্টটো যদি আঁতৰাই নিদিয়ে গৌৰীপুৰ এপিডিচিএলৰ তৰফৰ পৰা, তেনেহ'লে ইয়াতে মানুহ কাৰেণ্টত লাগি মানুহৰ বহুত ক্ষতি হোৱাৰ বা জীৱন নাশৰো ভাবুকি হ'ব পাৰে। কাৰণটো হ'ল এইটো নেগলিজেঞ্চি, অফিচিয়েলি এইটো নেগলিজেঞ্চি। ইয়াতে যিহেতুকে লাইট অফিচত SDOৰ পৰা আৰম্ভ কৰি ইলেক্ট্ৰিচিটি বোৰ্ডৰ ইঞ্জিনিয়াৰ পৰ্যন্ত চবেই থাকে, বিভাগীয় কৰ্তৃপক্ষ চবেই থাকে। এইবিলাক চোৱা চিতা নকৰে, ৰাইজৰ ক'ত অসুবিধা হয় সেইবিলাক নাচায়। এইটো স্থানটো হৈছে গৌৰীপুৰ পোষ্ট অফিচৰ আগফালে। এইটোতো এটা মেইন ৰোড, এটা হাইৱেৰ লগতে। ইয়াতে যদি এই পোষ্টটো যদি পৰে তেনেহ'লে মানুহৰ মানে যান যোৱাৰ পৰ্যন্ত ইয়াত ভাবুকি হ'ব পাৰে আৰু মানুহ ইয়াত জখমো হ'ব পাৰে, কাৰেণ্টত মানুহ শ্বৰ্ট কৰি মৰিবও পাৰে। যদি অতি সোনকালে যদি এইটো এই পোষ্টটো যদি ৰিপেয়াৰ নকৰে বা ইয়াৰ পৰা উঠাই নলয়, তেনেহ'লে আমি গৌৰীপুৰৰ ৰাইজে ইয়াৰ কাৰণে যিটো আমাৰ ব্যৱস্থা ল'ব লাগে, আন্দোলন কৰিব লাগে, আমি এইটো কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।